নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলীত গ্ৰন্থ উন্মোচন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত গ্ৰন্থ উন্মোচনী উল্লেখযোগ্য যে যোৰহাটৰ মৌবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় প্ৰাক্তন পদাধিকাৰ প্ৰয়াত তীৰ্থনাথ গোস্বামী সোঁৱৰণী মূল মঞ্চত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুঠ ১৫খন গ্ৰন্থ উন্মোচনী কৰা হয় বৰগীতেৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে মুখ্য কৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকৰি নাহি কেও পাম তু হৰিচৰণ কৰেণু শতকোটি বাৰ এক কৰোহ প্ৰণাম কৃষ্ণ ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অসম ভিত্তিত বাৰ্ষিক অধিৱেশন মৌবন্ধা এৰালতলী পথাৰত অনুষ্ঠিত হৈছে তাত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু যোৰহাট জিলাৰ শাখাৰ পৰা শংকৰী সংস্কৃতিৰ লগত জড়িত আৰু বিভিন্ন আঞ্চলিকৰ পৰা আৰু প্ৰাথমিকৰ পৰা অহা আইসকলৰ দ্বাৰা ৯৪ গৰাকী শিল্পীক আমি অধমে এভাগী বৰগীতেৰে আজি যি গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী সেই ভাগ কৰিবলৈ আমি তেখেতসকলক শ্ৰীচৰণত প্ৰণিপাত জনাই আমি আগবঢ়ালোঁ প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও